নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব কিন্তু ৰাজ্যত নহব বিজয় উৎসৱ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বিজয় উৎসৱ আজি নহব ৰাজ্যত যেটো যুদ্ধৰ পৰিস্থিতি দেখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া কঠোৰ নিৰ্দেশনা কোনো ধৰণৰ বিজয় উৎসৱ নহব লগতে শোভাযাত্ৰা নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু ঢোল কোনেও পিটিব নোৱাৰিব যেটো পঞ্চায়ত নিৰ্বাচনৰ আজি ফলাফল ঘোষণা কৰা হ'ব আৰু সকল আজি বিজয় লাভ কৰিব তেওঁলোকে কোনো ধৰণৰ বিজয় উৎসৱ কৰিব নোৱাৰিব যেটো দেশৰ পৰিস্থিতি এতিয়া অতিকৈ ভয়াবহ হৈ পৰিছে বহুতো নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে বহুতো যেটো সেনা বাহিনীৰ লোকে এতিয়া প্ৰাণ হেৰুৱাইছে আৰু তেওঁলোকৰ প্ৰতি যেটো শ্ৰদ্ধাঞ্জলি জনাই বা তেওঁলোকৰ প্ৰতি সন্মান জনাই এয়া বিশেষ নিৰ্দেশ দিয়া হৈছে সবিশেষ লৈ আহিছে এই মুহূৰ্তত ৰাজ্যত আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু পঞ্চায়ত নিৰ্বাচনত বিজয় প্ৰাৰ্থী উদযাপন কৰাৰ পৰা বিৰত থাকক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পালন নকৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু যুদ্ধৰ বাবে পঞ্চায়ত নিৰ্বাচনত বিজয় উৎসৱ পালন নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে নাথাকিব কোনো ৰেলী শোভাযাত্ৰা বিজয় শ্লোগান বিজয় উল্লাস কোন ধৰণৰ বিজয় শোভাযাত্ৰা বিজয় শ্লোগান বিজয় উল্লাস আৰু ৰেলী নাথাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যেটো পুৱা 8 বজাৰ পৰা আজি আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু 8 বজাৰ লগে লগে ৰাজ্যৰ বিভিন্ন কেন্দ্ৰত ভোট গণনা আৰম্ভ হৈছে আৰু ইয়াৰ লগে লগে এই কথাটো যেটো পুনৰ এবাৰ সোঁৱৰাই দিয়া হৈছে যে বিজয় উৎসৱ কিন্তু আজি মনোৱা নহব আৰু পঞ্চায়ত নিৰ্বাচনত বিজয় উৎসৱ মনোৱা নহব যেটো দেশৰ পৰিস্থিতি এতিয়া ভাল নহয় আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ'ব পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা দুটা পৰ্যায়ত ৰাজ্যৰ 27টা জিলাত অনুষ্ঠিত হৈছিল নিৰ্বাচন আৰু বিজয় প্ৰাৰ্থীলৈ কি আহ্বান কৰিছিল মুখ্যমন্ত্ৰী আমি ইতিমধ্যে জনাইছো যেটো বিজয় উৎসৱ নহব ৰাজ্যত নহব বিজয় উৎসৱ যুদ্ধ বিৰতি ঘোষণাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এয়া আহ্বান কৰিছিল মুখ্যমন্ত্ৰীয়ে জয় হলেও নহব বিজয় উৎসৱ পঞ্চায়ত নিৰ্বাচনত বিজয় প্ৰাৰ্থী উদযাপন কৰাৰ পৰা বিৰত থাকক আৰু যুদ্ধ বিৰতি ঘোষণাৰ পিছতে যেটো ঘোষণাৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ এয়া আহ্বান কৰিছিল মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাৰ এটা স্বভাৱ অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে আমাৰ কিছুমান আৰু হয়তো মন্ত্ৰী বিধায়কসকলকো কাউন্টিং হলত যাব মানা কৰিম কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেলি গৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয় নৰেন্দ্ৰ মোদী আৰু ভেলাবাদী এই জিন্দাবাদে আজি আৰু কাৰো জিন্দাবাদৰ সময় দিয়া নহয় সেইকাৰণে আমি তলত স্পষ্টভাৱে খবৰ পঠাব লাগে যে হৰা কেন্দ্ৰীয়জনো কিন্তু ভাৰতৰ সেনাৰ লগত আছে সেইকাৰণে অহাকালি কাউন্টিং হয় কাউন্টিঙত ভাল বেয়া যি হ'ব হলে ভিতৰত হ'ব যে কোনোবা জিকিব পাৰিব কাউন্টিং হলে কোনোবা জিকিব কোনোবা হাৰিব আৰু আমি ইলেকশ্যনৰ ৰিজাল্টটো পিছুৱাই থ'ব নোৱাৰোঁ কাৰণ তেতিয়া মানুহে সন্দেহ কৰিব যে বিজেপিয়ে ৰিজাল্টটো পিছুৱাই দিছে বাকচৰ পৰা কি কৰি দিয়ে সেইকাৰণে কালিৰ পৰ্বটো আমি যেনে তেনে শেষ কৰিব খুজিছো আন কি কৰে নকৰে বেলেগ কথা বিজেপিৰ দায়িত্ব আটাইতকৈ বেছি গতিকে বিজেপিৰ ৰেছপন্সটো কালি নিজৰ ৰেছপন্স হ'ব প্ৰাৰ্থীসকলে জিকিছে কোনোবা এটা মন্দিৰতে ভগৱানক ধন্যবাদ জনাব কিন্তু শোভাযাত্ৰা ওলোৱাৰ লগে লগে পৰাজিত মনটো বেয়া লাগিব এতিয়া দেশত কাৰো মন বেয়া কৰাৰ সময় নহয় সেইকাৰণে বিজয়ী আৰু পৰাজয়
পৰম্পৰা দুয়োজনে আমাৰ মানুহ সেইকাৰণে অহাকালি বিজেপিৰ কেণ্ডিডেটসকলে যাতে খুব সংযমেৰে নিজৰ দায়িত্ব পালন কৰে সিও আমাৰ দায়িত্ব